সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভিতৰত বিশেষকৈ হাইস্কুলৰ প্ৰধান শিক্ষক নিযুক্তি আৰু হাইস্কুলৰ যিসকল গ্ৰেজুৱেট টিচাৰ আছে তেওঁলোকক PGT হিচাপে নিযুক্তি দিয়া, পদোন্নতি কৰা, এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। চাওক, হাইস্কুল শিক্ষক সংস্থাৰ মাধ্যমিক শিক্ষা সঞ্চালকৰ বৈঠক যে শীঘ্ৰেই পূৰণ হ'ব প্ৰধান শিক্ষকৰ খালী পদ। তাৰপিছত কি লিখিছে যে ৰাজ্যৰ শিক্ষক সমাজৰ বিভিন্ন সমস্যাৰাজিৰ সমাধানৰ ক্ষেত্ৰত সততে মাতি অহা অসম হাইস্কুল শিক্ষক সংস্থাৰ এটা প্ৰতিনিধি দলৰ সৈতে আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ মাধ্যমিক শিক্ষা সঞ্চালকে আলোচনাত মিলিত হয়। আজি আবেলি 4 বজাৰ পৰা মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইৰ কাৰ্যালয়ত হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি সুনন্দ কলিতা, উপসভাপতি নন্দেশ্বৰ বৰুৱা, সম্পাদক ৰমেন দুৱৰা, পত্ৰিকা সম্পাদক ৰঞ্জিত শইকীয়া, সহকাৰী সম্পাদক ক্ৰমে ৰাকেশ শৰ্মা, প্ৰসন্ন বৰুৱা, সত্য তালুকদাৰ, চাণক্য দাস, কাৰ্যালয় সম্পাদক মণ্টু তালুকদাৰে অংশগ্ৰহণ কৰা আলোচনাত 2013 চনত প্ৰাদেশিকীকৰণ হোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খালী হৈ থকা প্ৰধান শিক্ষকৰ পদসমূহ পূৰণৰ ব্যৱস্থা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় উন্নীতকৰণ কৰা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদসমূহ অধ্যক্ষ পদত উন্নীত কৰা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে বুলি সঞ্চালিকাগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে 2005 চনৰ পূৰ্বে নিযুক্তি লাভ কৰা শিক্ষক কৰ্মচাৰীসকলক অসম সেৱা বিধি 1969ৰ অধীনত পুৰণি পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত কৰা একত্ৰীকৃত বিদ্যালয়ৰ GT-PGT শিক্ষকসকলৰ পদোন্নতি কৰা, বৰ্তমানেও স্থায়ী প্ৰধান শিক্ষক নিযুক্তি নোহোৱা জিলাসমূহত পুনৰ প্ৰধান শিক্ষক নিযুক্তি দিয়া আদি বিষয়সমূহ চৰকাৰে বিবেচনাধীন হৈ থকা বুলি জনোৱাৰ লগতে সকলো বিদ্যালয়ৰ বিদ্যুৎ বিল লাঘৱ কৰিবলৈ বিভাগীয় আঁচনি গ্ৰহণ কৰা, শিক্ষা হেতু বদলি ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক উপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি মধ্যাহ্ন ভোজনৰ পুঁজি যোগান ধৰা, নিয়মীয়াকৈ শিক্ষাৰ্থীক বিনামূলীয়াকৈ পাঠ্যপুথি শিক্ষাবৰ্ষৰ আৰম্ভণিতে প্ৰদান কৰা, মাধ্যমিক পৰ্যায়ৰ যিসমূহ বিদ্যালয়ৰ দুৰ্বল আন্তঃগাঁথনি আছে তাক উন্নয়ন কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তো এইটোৱে আছিলে এটা গুৰুত্বপূৰ্ণ বাতৰি, বিশেষকৈ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ কাৰণে যে বিশেষ গুৰুত্বপূৰ্ণ এটা পইণ্ট দিছে যে যিসকল আছে PGT হিচাপে কাম কৰি আছে, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰিছে বিদ্যালয়খন, তো তেওঁলোকক হয়তো PGT শিক্ষক হিচাপে পদোন্নতি দিব, এনেকুৱা কথা লিখা আছে আৰু প্ৰধান শিক্ষক নিযুক্তি দিয়া সম্পৰ্কে। তো ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।